হাগা মুটা কৰিলে এতিয়া যোৰ এতিয়া পথাৰত যায় পথাৰত কি কাম আছে পথাৰ আলি কাষবিলাক কাটবা লাগিব আলি কাষ কাটি উঠি পাল্লি দিবা লাগিব নিদিলেও এতিয়া ৰুবা লাগিব মাটিখিনি গোটেই দেহা বিহাব নহয় তাতে বিহেলি জিম কৰি ব্যায়াম আছো জিম কৰা মানুহে আৰু সেইবিলাক কৰিব পাৰি কুঁহিয়াকৰ পাত কি কৰিবি খাম কি বনাবি আজি পুৰৈ শাক কি বনাবি বনাব লাগিব পুৰৈ শাকৰ ভাজি দে বাৰু গাঁৱলীয়া মানুহ আৰু কি আৰু মাছো নাই আৰু আজি যাই ফেলে কি কথা উল্টিবি যা যাই কি করবি পথাৰত কি করবি আজি জিমত নাযায় আজি এতিয়া তাতো আঁকবো হাতত বনাই কি করবি এনে লেভেল চিয়াই পাত্তা নদে কেন তাত পাবি নাকি তাত আৰু বুদ্ধি বানাবি ইয়ে কি কথা ভাই ক'ত পথাৰলৈকে যাবি কিন্তু মই কামহে কৰিম নে তোমাকহে ৰখি থাকিম কৈছো পথাৰত যিহেতু যাম অলপ শক্তি বনাই লওঁ পন্তা ভাত খাম আৰু এয়া পেকেটিং মাছ এটা আছে এইখন চাউথৰ পৰা আহে নেকি পেকেটিং মাছ এই শুকান মাছ এইখিনি অলপমান বনাই ল'ম লৈ পন্তা ভাত লৈ লৈছোঁ পন্তা ভাতত দি দগৰি খাম কোন হি ৰনে অ' মিঠাতেল ক'ত মিঠাতেল দি শুকান মাছটোতো খাই পেলাই কি ভালে লাগে কিন্তু শুকান মাছৰ এটা গুণাগুণ আছে মেলেৰিয়া বেমাৰ নহয় বোলে আৰু মইতো খাই পেলাই কি ভালে পাওঁ বাৰু শুকান মাছ খাবলৈ আৰু আমাৰ অসমত জাগিৰোডত এখন শুকান মাছৰ বজাৰ আছে যদিও সেইখিনি জেগাত অলপমান থাকি পেলাই অশান্তি লাগে একদম গোন্ধ ওলাবই মাছ কিন্তু এছিয়াৰ ভিতৰত 1 নম্বৰ শুকুনা মাছৰ বজাৰ আৰু পন্তা ভাতটো গৰমত মজা মোৰ ফেভৰেট কিন্তু এটা কথা পন্তা ভাত খাই উঠি পেলাই যদি ভালকৈ পানী চানী নাখা বা বেছিকৈ খাই থাকা গেষ্ট্ৰিক হয় পথাৰত যাম যিহেতু খোৱা পানীটো লৈ লওঁ আৰু এইটো ফিল্টাৰ এটা ৰুমৰ ভিতৰতে লৈ লৈছোঁ পানীটো মেইন পানী নাখালে বহুত বেমাৰ হয় আৰু পানীটো খাব লাগে চাফা পানী খাব লাগে গৰমৰ দিনত পথাৰৰ মাজত আৰু ক'ত পানী বিচাৰি থাকবি কি মুৱা দি আছ ইয়াতে হে ঘৰত লাগি নাযা গৰমৰ বন্ধত ঘৰত লাগি নাযা এই আৰু টেনশ্যনে নাই এই গৰমৰ বন্ধ বুলি নহয় এই মুমিয়াকৰ ঘৰতে থাকে তই মুমিয়াকৰ ঘৰতে এই দুটা মুমিয়াকৰ ঘৰতে থাকে গৰমৰ বন্ধ বুলি পেলাই কি অইন মুমিয়াকৰ ঘৰত যায় এহেঁত নিজৰ ঘৰত যাব কি কৰিবি আজি পথাৰত তহঁতে হে অকল চাহে দিবি কঠীয়া নুঘালা কিয়া তহঁতে আকৌ কাম কৰাকেইটাক চাহ নেদি পেলাই কি তহঁতে আকৌ নিজে আকৌ নাখাবি আকৌ পিঠা চিঠা লপতকৈ এয়া শাওনৰ পথাৰৰ পৰিৱেশ পুৰা চাৰিওফালে চব খেতিতে ব্যস্ত চব খেতিত ব্যস্ত এই সৰু এই জোক সোমাই যাব তাপিলাত জোক সোমাই যাব তোৰ আজৰি নাই নে একদম তাৰমানে পানী বেছি হৈ গৈছে অ পানী মৰি যায় পানী কমিলি আকৌ লাগে লেঠা আকৌ বাঢ়িলেও লাগে লেঠা তাকেতো দে অ কি খবৰ খেতিত লগা নাই এই এতিয়া উপায় নহয় হৈছে মোৰ ইয়ে টুম টুম টেৰা এই বা প্ৰথম বোকা খচিলোঁ আজি বছৰৰ এই আমাৰ শাওনৰ পথাৰৰ ৰোৱনী নামি গ'ল পুৰা পথাৰৰ ভিডিঅ' বহুত আগতে আপোনালোকক দিছোঁ হ'লেও এইবাৰো আকৌ দেওঁ এয়া এইখিনি দীঘলে চিতা এইখিনি আমাৰ এইখিনি লাগি কঠীয়া তলিখিনি আৰু এইখিনি দীঘলে যিমানখিনিত লাগি পাৰোঁ কৰিম আৰু এই বগলী কি উৰিছি চা যেতিয়া দেশ বিদেশৰ কথা মোবাইলত চাব পাৰি মোবাইলত আহেই আৰু বহুত মানুহৰ লগত সংগতি কৰি ক্লাবত ডিস্কোত যায় একদম বিল্ডিঙৰ ওপৰত সোফাত বহি থাকি উঠি আহি যেতিয়া নিজৰ গাঁৱৰ পথাৰখন পোৱা যায় এই নিজৰ পথাৰখনে মানে বেছি সুখৰ হৈ যায় মানে কি ধুনীয়া বোকাৰ গোন্ধ চৰাই চিৰিকটি উৰে আছে
তাৰপিছত মাছ ওলাওৱেই, বোকা খচি ভাল লাগে। মানে গাঁও কোনোদিন নেউৰে জীৱনত যি কৰিব পাৰোঁ, কি কৰিব পাৰোঁ নাজানো, ব্ৰেইনটো দি কি কৰিব পাৰছোঁ কৰি যাই আছোঁ। উপজা গাঁও এখন আৰু এখন গাঁও কোনোদিন নেৰো মানে, মৰাক লাগি ইয়াতে থাকিম মানে। হয় দেই, পূৰা নিগেটিভিটি মানে মাথাৰ পৰা ওলাই যায়। এতিয়া বহুত লেকচাৰ মাৰি থাকিলে কি হ'ব, অলপ আলিৰ কাণ কাটো। কিছুমানে আলিৰ কাণ কাটিলে আকৌ মাটি ঠেলাঠেলি কৰে। মোৰ আকৌ সেইবিলাক স্বভাৱ নাই দেই গাইছ, চিধা কথা, চিধা মানুহ। এই বৰদেউতা আহিল, বৰদেউতাৰ বোলে মোক লাগি বেয়া লাগছি, মই বোলে পাৰা নাই। এতিয়া পাৰিমনো কেনেকৈ, সৰুৰ পৰা কৰি নাপাওঁ বস্তু, তহঁতে এতিয়া সৰুৰ পৰা কৰিছিলি। এয়া বৰদেউতাই শিকাই দিব, তাৰপিছত মই মাৰি যাম। এইখিনি খাই দিম, যা মই পাৰিম যা। মানুহৰ জন্ম বস্তু নল্লি কেনেকৈ হ'ব, চিষ্টেমটো শিকি ল'লিয়ে হ'ল, প্ৰচেছটো চব কামৰে কেনেকুৱাকৈ কৰে প্ৰচেছটো শিকি ল'লি, নিজে অলপমান যদি ট্ৰাই কৰা যায় পাৰা যায়। হয়তো পাৰফেক্ট নহ'ব কিন্তু হ'ব, আজিলৈকে হ'ব। আৰু দেহা একেবাৰে মৰি গৈছে, পেট একে উল্টা পুল্টা হৈ গৈছে, আৰু এইখিনি পৰলৈ কোনো এটা আহি পোৱা নাই। আগৰ দিনৰ বুঢ়া বুঢ়ীবিলাকৰ সেইকাৰণে খং উঠিছিল, এই পথক লাগি ইটাত লাগি চাহ আনি পেলাই পাৱা নাই, পানী অনা নাই, সেইকাৰণে খং উঠিছিল। এইয়া 2 ঘণ্টামান পিছত মায়ে আহি পেলাই, মায়ে আকৌ এইফালে কিবা খাই লাগছে, দুটা ঔটেঙা খুজি পেলাই কি লৈ অহা গ'ল। এতিয়া ঔটেঙা দুটা বান্ধি কিহেদি মাছেদি, চন্দা মাছেদি খাব লাগিব বোলে। আড্ডা মৰা জেগাটো বঢ়িয়া হৈছে, মোৰ ড্ৰেছটো কেনে লাগছে? ঘৰ আহি পালোঁ, ঘৰ একে নিজাল ঝাল হৈ আছে। ৰণৰ বলটোৰ লগতে ঔটেঙাকেইটা থৈ দিওঁ, সি বল বুলি ভাব, একেলগে থৈ দিলি ভাবোনে? ঘুমে আছে ফচ মেলি। আৰু পথাৰৰ পৰা বাহিৰে বাহিৰে আহি দেখা পালোঁ এইয়া দোকানী পূৰা বহি আছে। মানে আমি বোৱা কাপোৰ যিহেতু মানে বিক্ৰী কৰোঁ, এযোৰ এযোৰকৈও বিক্ৰী কৰোঁ, হ'লচেল হিচাপতো বিক্ৰী কৰোঁ। এইবিলাক কাপোৰ নতুন নতুন কালেকশ্যন আহি গৈছে। আমাৰ যিহেতু ৰাখবাৰ কাৰণে ডাইৰেক্ট দোকান নাই, এইবিলাক কাপোৰ আছে বহুত কাপোৰ। আৰু এইখন মোৰ চিলভাৰ প্লে বটন। এতিয়া আজিকালি ভিডিঅ' বেছিকৈ দিবা নোৱাৰোতো, বাকী নাম্বাৰটো দিয়ে থাকিব নেকি? যাক যেনেকুৱা কাপোৰ লাগে 20 যোৰ 25 যোৰ 30 যোৰ যিমান লাগে যোগাযোগ কৰিব পাৰিব। হা একদম পিয়'ৰ পাব নে মাল? পিয়'ৰ পাব, মিক্স লাগিলে মিক্সো পাব, চব দামবিলাক বেলেগ বেলেগ। যদি মিক্স লাগে তেতিয়া যেনেকুৱা লাগে যোগাযোগ কৰিব। যে মুমিয়াহঁতৰ ঘৰত যায় বোলে, এতিয়া কি আছে গৰম বন্ধৰ কাৰণে? গৰম বন্ধ এই দিনা আহিছা যায় মুঠে মামাহঁতৰ, আকৌ মামাহঁতৰ ঘৰকে যায় পঢ়িব লাগে, শুনিব লাগে, তাৰপৰা যায় কি কৰিবি? নপঢ়াও নহয় হা, কি চব মুধৰীয়া হৈছে। মোৰে দেউতাৰে মোৰে, আকৌ দেউতাৰ তাৰপৰা তুমি হৈছা, আকৌ মুধৰীয়া হৈছে। তুমিতো ঘোচা মাৰাতে অৱস্থা, সেই কিবা পাই কেইটা বল, তোমাৰ বলটো আছে নাই? মই এইটো কি দিছে? এইয়া ৰণ বুলি লেখাই আছে পেটত কোনে চলিকেইটা দুখ পাব, কাঞ্চি পেটৰ ভিতৰত আছে 3টামান চলি। অঘাইটং ৰ, ভাত খাই উঠছো মই, এই ভাত খাই চলিকেইটা কাঞ্চি, এতিয়া দুখ পালি কি কবি? ৰণ বেয়া বুলি ক'ব, আমাৰ ৰণ দাদা বেয়া এনেকে ক'ব। ঢুলে ঢুলে ফেচু দোলা এতিয়া ৰণ কি ধুনু চা, অলপ পিছুৱাই যাচোন তুমি, মই কাপোৰযোৰ দেখাই দিওঁ, চাওঁ অলপ পিছুৱাই যা। এইয়া ৰণে কি ধুনীয়াকৈ সাজি কাচি ওলছে মাকৰ লগত, মাকৰ আকৌ বেমাৰ হ'লেও মানে ৰণে শাস্তি কৰি আছে কাৰণে আজি লৈ যাম আৰু ৰণক টাউনত, লগত আমাৰ ভাৰ্গৱো যাব। অলপমান ঘূৰি আহোঁ, বেছিকৈ ঘৰত যদি সোমাই থাকোঁ মাথাটোত মানে বহুত ভূত প্ৰেতে ভাল হয়, সেইকাৰণে ৰণকো লৈ যাম। টুম টেৰাও এইখিনে বেমাৰী যৌ হস্পিটেলত নাযাওঁ বাৰু, এতিয়া অলপ ভাল পাইছি। ক'ত যাবি?
ফুৰাব এনে লৈ যাওঁ ৰহ সিও যায় বোলে বাবু সেই কাপোৰৰ কামত যাম কেনে কৰে কাপোৰৰ কামত তুমি যাবি মুখখন কেনে কৰি চাইছো ভগৱানৰ এই ৰন এইয়া আহি পালো পোষ্টেল এতিয়া মায়ে কামখিনি কৰক অ' পা তুমি ষ্টুডিঅ'ত যাবি না যো আজি ৰণক ষ্টুডিঅ'ৰ ফিলিংছ এটা দিম অঁ টাউন পাৱাৰ লগ লগ ইয়াৰ খাৱা ঠাণ্ডা আহিলে কিবা খাবহে মানে কি খাবি চকলেট চকলেট দিয়ে দাদা ইয়াত এই ষ্টুডিঅ' মংগলদৈ ডাঙৰ ষ্টুডিঅ' কবিৰ ফিল্মছ এণ্ড ষ্টুডিঅ' ষ্টুডিঅ'ৰ ফিজ এটা দি দিওঁ ৰণক আজি এইটো কোন কোৱাছো ৰণ হা জানে সি ঘৰত টমটমে থাকে চিনি পোৱা নাই মানে গম পালো আৰু তুমি মোবাইলত ঘৰত পাৰা আৰু ইয়াতে নোপোৱা আৰু কোলাত লওঁতে আৰু সি নাৰ্ভাছ হৈছে ভয় কৰিছা নেকি আপোনাৰ ষ্টুডিঅ'টো দেখাম বুলি পেলাই কি লৈ আহিলোঁ খুব ধুনীয়া নতুন এক্সপিৰিয়েঞ্চ এটা নতুন পালা সি অভিজ্ঞতা আৰু লগতে আৰু প্লাছ ডাঙৰ হৈ যাতে অঁ তাকেতো বিচাৰোঁ আৰু আহে অঁ এইটোৱে কামনা কৰিছোঁ তাকে সংস্কৃতিৰ লাইনটোত নাটকৰ অভিনয় পাপুদা পিছে আজি অলপ ফ্ৰী পাইছা কাম নাই অলপ ফ্ৰী কাম নাই মানে কি এতিয়া খেতি পথাৰৰ সময়টো আৰু যিখিনি ল'ৰা ছোৱালীয়ে গীত কৰে মানে আমাৰ লোকেলত চব খেতিৰ মাটিত ব্যস্ত সেইকাৰণে এতিয়া মানুহৰ সমাগমটো অলপ কম কিন্তু আশা কৰোঁ জুলাই শেষৰ ফালৰ পৰা আকৌ এটা মানে গতি লাগিব তোমাৰ কণ্টেক্ট নাম্বাৰটো মই ডিছপ্লেত দি দিওঁ কাৰোবাৰ যদি এনেকুৱা লাইনৰ কাম কৰিব ইচ্ছা থাকে গান গাৱা বা ভিডিঅ' চিডিঅ'ৰ কাম গান গোৱা শ্বৰ্ট ফিল্ম ভিডিঅ' চব এ টু জেড যিমান কাম হয় সকলো কামেই ইয়াতে হ'ব স্ক্ৰীণত আহি থকা দলে দি দিব তাত আৰু মংগলদৈৰ বেষ্ট ষ্টুডিঅ' ধন্যবাদ আমাৰ অজয়দাৰো এটা নতুন প্ৰজেক্ট আহি আছে তাৰে কামত ব্যস্ত চিন্তাত ব্যস্ত মোকো এটা সুবিধা দিছে কৰিবৰ কাৰণে তুমি সুবিধা দিছা মোক এনেকৈ সুবিধা দিয়া দি কৰিয়ে কৰিব লাগিব আৰু প্ৰজেক্টটোৰ নাম ক'ব পাৰিনে ভাগ্যলিপি আহি আছে অজয়দাই ডাইৰেকশ্যন কৰিব কেনেকুৱা লাগিল পিছে ৰণ কিমান ভাল গান গাব ইচ্ছা যোৱা নাই গৈছি এয়া আমাৰ নাজি তৰা আৰু খুৰীদৌ আহি পালা কিবা গান চান আছে নেকি নতুন অঁ বাই 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 আপি বাই বাই একোৱে খাব দিয়া নাই ভিডিঅ'টো চালি গম পাবি নহয় আমাৰ ওচৰৰ অভেন ফ্ৰেছ ইয়াতে কিবা খাম আৰু এতিয়া অ' ৰণ কি খাবি হা কি খাবি কি ভাবা গুম কৰি আছা বল বল এইয়া বল 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 মদৰ বটল জুচৰ বটল কিনিবি ক'ৰ এটা মদ নাপায় নহয় ক'ৰ মদৰ বটলৰ কথা কোনে ক'লা মায়ে কৈছে ৰণ এই বাঁহৰ চুঙাৰ নিচিনা কি ভাই মস্ত লেৰা দিছিল কোনে হে মস্ত লেৰা ভাল নাই এটা লেৰা খাব পাৰিবি চাইছোঁ নাম কি হয় ক'ব এইটো হা কি জানিব লাগিব নাজানা বস্তু কিয় খাইছা এওঁ ফচিয়ে গিফু পাই গেলে চাইকেল কি অনিয়ন কি চিপছ নেকি চিজ অনিয়ন চিজ মানে পিঁয়াজৰ মানে মোটামুটি পিঁয়াজ লাগিব খাই নে দিছ ইজ কল হেপিনেছ খাই উঠি হাহাকাৰ ইয়াৰ অঁ তাকেতো কিবা খং উঠিছে ক'ত গৈছিলা মাজে মাজে এনেকুৱাকৈ আহিব লাগে মানে মন চনবিলাক ভাল লাগে অ' মাই এই ৰণ নাহে বোলে এই হেৰিত এই টাউনতে থাকে বোলে এৰি থৈয়ে আহিলোঁ মই সঁচাই এৰি থৈ আহিলোঁ হা দে তাৰ বহুত কথা হয় সেইকাৰণে মই বোলো যা মই আৰু আনবা নাযাওঁ দেই হ'লেও বাৰু গাড়ীখনত একবাৰ চাওঁচোন ক'ৰবাত থাকিবও পাৰে সঁচাই সঁচা অহা নাই তাকেতো নাংগে দে এই থাকক বাদ দি যাম মই এখন চলি বুলি বাদ দি দিছোঁ কি কৈছি জানা আইতাক নকবি আছো মই লুকাই থাকো তাৰমানে সি তাৰমানে আইচি খবৰ লওঁ নে নলওঁ চাইছি
মই কিয় খবৰ নালাম আহি কিনে মোক বিচাৰে চালু বই